তাৰপিছত এটা বেয়া ফেজ আহিলে। তাৰপিছত আহি কি হ'ল, কেছেটৰ ডুপ্লিকেচি আৰম্ভ হ'ল। পাইৰেচি মানে সেই মেচিনটো কিনিবলৈ পোৱা হ'ল। এটা মেচিনত 8টা 10টা কেছেট কপি মাৰি দিব পাৰি। চিডিৰ যুগত নেকি? চিডি হোৱাৰ ঠিক আগে আগে, চিডি ঠিক আহিব আৰু চিডি হোৱাৰ ঠিক আগে আগে আমি এনেকুৱা দিন গৈছে, আমি ৰাতি খবৰ পাইছো ক'ত বোলে বাইহাটাত কোনোবা দুটা ল'ৰা তাৰমানে একদম বাঁহৰ ঘৰ, তাহাঁতৰ খবৰ পালো তাহাঁতি পাইৰেচি কৰি আছে। মই গৈ ৰাতি পুলিচ চুলিচ লৈ গৈ ওলাই দিলো, একদম ভিতৰত সোমাইছো, দেখিছো পুৰা চাপি আছে মানে আগৰ কেছেটটো যিটো 3টামান মেচিন ৰিল থকা কেছেট, তিনিটামান মেচিন কিনি লৈছে। তাৰপিছত কেছেটৰ কাভাৰটো সি জেৰক্স কৰি দিয়ে, কালাৰ জেৰক্স মাৰি এইটো কেছটো কিনিবলৈ পায়। সেইটো কিমান টকাত পায় আৰু 2 টকা নে কিমান লয়, 1.5 টকা 2 টকা। ঘৰতে সি চাফা কৰি আৰু মানে আমি যদি 1.5 লাখ বেচিছো, সি 20,000 অকলে বেচিছে। গাঁৱে ভূঞে ধৰি আনি পুলিচত দিলো, এইবোৰ বহুত ঢেৰ ধৰিলো, মানে পিটিলো কেইটামানক, দুটামানক মই বান্ধি থৈছো ৰাতি আনি। বেছি পিটিবলৈও বেয়া লাগে, চব ইয়াং ল'ৰা, বুজাই মেলি আৰু জেলো খালে বহুতে। তাৰপিছত আহি গ'ল চিডি অহাৰ পিছত চেচে আৰু বেছি বাঢ়ি গ'ল। চিডি অহাৰ পিছত একেবাৰে ইজি হৈ থাকিলে। চিডি কোৱালিটিটো বেছি ভাল থাকে, পুৰা 24 বিটত কপি হয়। তাৰপিছত আৰু চিডি ডুপ্লিকেচি কৰিবলৈ আটাইতকৈ ভাল, কেছেট যদি তাহাঁতি 8-10টা উলিয়াব পাৰে, চিডি 100খন চিডি উলিয়াই যায় একে কোবে। অকল মেইন মাষ্টাৰ চিডিখন বনাই দিলে, সেইখন ভৰাই দিলে, তাৰপৰা 100-200 ওলাই যায় ডাই। সেইটো তাৰপিছত আমি ৰাখিব নোৱাৰিলো, কিন্তু ধৰিলো বহুত মানুহ, কিন্তু সেইটো আমাৰ হাতৰ পৰা গুচি গ'ল। তাৰপিছতে ইণ্ডাষ্ট্ৰি বেয়া হৈ গ'ল। VCD আহিলে, তাৰপিছত VCD কেইদিনমান চলিলে, মানে ঘৰত চালে কিমান চাব, বোৰ হৈ গ'ল। তাৰপিছত আহি গ'ল ডিজিটেল প্লেটফৰ্ম। এতিয়া বস্তুটো ভাল যদিও মানে কি, এতিয়া আৰু এটা ডাঙৰ কথা হ'ল, এতিয়া ধৰা মোৰ গান এটা ডাউনলোড কৰিলে, কিনি ল'লে, 10 টকা, হাৰ্ডলি 10 টকা থাকে এটা গান। এতিয়া মানে নেটৰ পৰা যদি ডাউনলোড কৰি কিনে, 10 টকাতে সেই গানটো কিনিলে, হোৱাটছআপ মালটো আহি গ'ল, সি 50 টাক দি দিলে। তাৰ গোটেই গ্ৰুপৰ লগৰ গোটেই, এই যোনটা নতুন গান দেখোন, সি সেইটো কথা চিন্তা কৰি নাচায়, কিন্তু যে সি 50টা গানৰ সেই পইচা সি মাৰি দিলে মানে কি, মই নাপাওঁ, যিজনে মিউজিক কৰিব ভাল পায়, যিজনে প্ৰডিউচাৰে নাপায় বা মই নাপাওঁ, সেইটো ফূৰ্তিত উলাহত দি দিয়ে। নতুন দে লগৰ যিমান আছে চবকে পঠাই দিলে, হোৱাটছআপত কি আৰু 1 ছেকেণ্ডত গুচি যায়। আপোনাৰ কথাৰ ওপৰতে মই সুধিছো যে আজি জুবিন গাৰ্গক সকলোৱে দেখে যে নিজৰ মতে জীৱন কটাই, ইছুজু গাড়ী এখন আপুনি লৈছে, খুব ভাল লাইফ, কিন্তু সেই ভাল লাইফৰ খুব দামী গাড়ী নচলাও, দামী গাড়ী এখনো আছিলে আপোনাৰ। মই মানে দামী গাড়ীবোৰ ইমান ভাল নাপাওঁ। মই এনেকুৱা অলপ জধলা মধলা, মানে অকমান এই হাৰ্ডক'ৰ গাড়ীবিলাক ভাল পাওঁ, SUV টাইপ, বেছি পইচাও খৰচ নহয় কিনোতে। পাহাৰে ঘূৰাই আমি য'তে বোকাত নমাই দিব পাৰোঁ, পথাৰত নমাই দিব পাৰোঁ, পাহাৰত গুচি যাব পাৰোঁ, পানী পালোঁ পানীত নমাই দিলোঁ, মোক তেনেকুৱা গাড়ী ভাল পাওঁ। আপুনি এনেও আৰু এটা নতুন চখ হৈছে, এতিয়া পুৰণা গাড়ী মই ৰিমডেলিং কৰোঁ, পৰি থকা গাড়ী ক'ৰবাৰ। এতিয়া মই নতুন এখন বনাই আছো, এখন বাছ লৈ ঘূৰোঁ, মই সকলোৱে দেখিছে চাগে। সেইখন বহুত আগৰ গাড়ী, 18 বছৰ আগৰ এখন গাড়ী, টয়টাৰ, পেলাই থোৱা আছিলে, সেইখন লৈ আহিলোঁ, কিবা এটা পইচা দি কিনি আনিলোঁ, আনি তাত বনাই মেলি ধুনীয়াকৈ চলি আছে। ভিতৰত ধুনীয়াকৈ বনাই দিছোঁ, গোটেই শোৱাৰ মন গ'লে মই চিটটো পূৰা পেলাই পেলাই মই শুই যাব পাৰোঁ। সেইখন মই বেছিকৈ শ্বুটিঙত ইউজ কৰোঁ। পাজেৰোখন আছে, পাজেৰো আপোনাৰ স্পৰ্টছ ইউটিলিটি ভেহিকেল, এই SUV বিলাক ভাল পাওঁ। ভেনিটি ফেন কনচেপ্ট আমাৰ নাই, সেইকাৰণে ইউজ কৰোঁ যাতে মই কাপোৰ চাপোৰ সলাব পাৰোঁ তাত। খালি তাত বাথৰুমটো নাই বাৰু, ইচ্ছা কৰিলে সেইটো লগাই ল'ব পাৰি। টিভি আছে নেকি? টিভি লগোৱা নাই, কাৰণ টিভি গাড়ীত কেতিয়াও টিভি চোৱা নহয়। বহুত মানুহ দিছো গাড়ীত টিভি লগাই, ভেনিটি ফেন বিলাকত চব থাকে, চোৱা নহয়, এনেই পৰি থাকে। আৰু এই এতিয়া হিন্দুস্তানৰ এখন 1937 গাড়ী বনাই আছো, 1937, ইণ্ডিয়াৰ প্ৰথম গাড়ী হিন্দুস্তান। সেইখন একদম আমাৰ ধৰা অৱস্থাত পৰি আছিলে মানুহজনৰ ঘৰত, মানুহজন আফ্ৰিকাত থাকে, এইটো ঘৰত কোনো নাথাকে আৰু, মোৰ লগৰ এজনৰ ককাই। মই গৈ দেখিলোঁ গাড়ীখন মৰম লগা ধুনীয়া ভেকুলী গাড়ীখন, একদম টানি পেলাই লৈ আহিলোঁ।
এতিয়া পইচা পাতি খৰচ কৰি লগাই মেলি নতুন ইঞ্জিন লগাই দিছোঁ তাত, ইছুজু ইঞ্জিন। হয়, আপুনি ৰেষ্টুৰেণ্ট এখন পুৰণা গাড়ীৰ ওপৰত এখন পাঞ্জাবাৰী ফালে এখন ৰেষ্টুৰেণ্ট বনোৱাৰ কথাও আছিলে। এখন প্লেনিং আছে, চাওঁচোন। সেইটো তাৰ সৰু মাটি এডোখৰ আছে তাত, যদি চব ঠিকে থাকে কৰিম আৰু। মানে গোটেই গাড়ীৰ কনচেপ্ট লৈ পেলাই এখন ৰেষ্টুৰেণ্ট। এই পুৰণা ভঙা গাড়ীবোৰ উঠাই নিম য'ৰ ত'ৰ পৰা, গাড়ী থাকিব, কনচেপ্টটো গোটেইটো কৰি নিদিওঁ, পুৰা মাৰি দিব পাৰে। বাট ইট উইল বি ইউনিক। মানে পুৰণা গাড়ীক লৈ বহুতকেইটা কনচেপ্ট আছে। পুৰণা গাড়ী আৰু তাত এটা হেৰিও থাকিব, আমাৰ যেনেকৈ চিটি বাছ ষ্টেণ্ড থাকে, মানুহ চিটি বাছৰ কাৰণে ৰৈ থাকে, চিটি বাছ ষ্টেণ্ড থাকিব, তাতে বহি মানুহে খাব পাৰিব। এনেকুৱা লাগিব যেন বাছ এখন আহিব, এতিয়া আমি উঠি ক'ৰবাত যাম। মই সেই ফিলটো দিব বিচাৰিছোঁ। আজি সকলোৱে দেখিছে সফল জুবিন গাৰ্গ, য'তে যায় লাখ লাখ ফেন, কিন্তু সংগ্ৰাম বহুত আছিলে। এই সংগ্ৰামৰ কথা বহুতে নাজানে, যে কেতিয়াবা মিউজিক বজাই আছিলে জনপ্ৰিয় শিল্পীৰ লগত, তেতিয়া কিন্তু জুবিন গাৰ্গক কোনেও জনা নাছিলে। গতিকে ষ্ট্ৰাগল, মই কৈছো যে ডাঙৰ ডাঙৰ শিল্পীবিলাকৰে এনেকুৱা ষ্ট্ৰাগল থাকে। আমি জানো যে অমিতাভ বচ্চনক ভইচৰ কাৰণে ৰিজেক্ট কৰা হৈছিলে, এনেকুৱা বহুত উদাহৰণ। জুবিন গাৰ্গো হয়তো বহুতবাৰ ৰিজেক্ট হৈছে। গতিকে এটা মেছেজো যাব সমাজত যে ৰিজেক্ট হোৱাটো ফাইনেল নহয়। যদি প্ৰতিভা থাকে, ষ্ট্ৰাগল কৰা যায়, তেতিয়া যিকোনো লক্ষ্যত উপনীত হ'ব পাৰি। অমিতাভ বচ্চনে হওক বা জুবিন গাৰ্গে হওক, সেয়া প্ৰমাণ। অকমান মই এই মানে কি হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লোৱাৰ পিছত আৰু ভাবি ল'লোঁ যে মিউজিকটো মই প্ৰফেশ্যন কৰিম। তেতিয়া মই কীবৰ্ড বজাওঁ ভাল, তাবলা বজাওঁ ভাল, ভাবিলোঁ মই কীবৰ্ড বজাওঁ। তেতিয়া মানে খুব ফাংচনবিলাক হয়, কীবৰ্ড বস্তু নতুনকৈ আহিছে তেতিয়া। কিমান চনৰ এইটো ঘটনা? এইটো 88, 89, 88ত মেট্ৰিক পাছ কৰিছোঁ মই। অসম গণ পৰিষদৰ চৰকাৰ, ইনচাৰ্জেঞ্চি আছে, বেলেগ ধৰণৰ পৰিৱেশ আৰু বেলেগ ধৰণৰ তেতিয়া। আজি কল্পনাও কৰিব নোৱাৰি। ইনচাৰ্জেঞ্চি বহুতবাৰ মিলিটাৰী ধৰিছে ৰাস্তাত। তেতিয়া কীবৰ্ডৰ কথা নাহে, তেতিয়া কীবৰ্ডৰ চুলি দীঘল, ৰাতি ধৰে, মই প্ৰগ্ৰেম কৰি আহোঁ, কাৰোবাৰ লগত বজাই আহোঁ, চাইকেলখন লৈ আহোঁ আৰু নমাই দিয়ে বাছে, চাইকেলখন লৈ পেলাই আহোঁ। বাইক গাড়ী একো নাছিলে, চাইকেলখন আছিলে মোৰ। ক'ৰবাৰ ক'লৈ আহে? এই তেতিয়া মই যোৰহাটত আছিলোতো, যোৰহাটৰ আশে পাশে চব প্ৰগ্ৰেমবিলাক কৰোঁ আৰু চবৰ লগত বজাইছোঁ মই। সৰু আৰ্টিষ্ট, ডাঙৰ আৰ্টিষ্ট, মই জিতুলদাৰ লগতো বজাইছোঁ এবছৰ, লোনা সোণাৰ লগত মই প্ৰায় 3 বছৰ বজাইছোঁ। তাৰপিছত মোক নমাই দিয়ে আৰু মোৰ চাইকেলখন থাকে মোৰ বন্ধু এজনৰ ঘৰত, তাৰপৰা চাইকেলখন লৈ কীবৰ্ডখন পিঠিত থাকে আৰু কীবৰ্ডখনে বচাই দিয়ে। মজৰং ফজৰং চবে ধৰে, চুলি দীঘল আছিল, চুলি পুৰা দীঘল, ইমান দীঘল চুলি। কীবৰ্ডখন দেখিলে গম পায় ই মিউজিক কৰে। মোৰ হিন্দীটো ভাল আছিলে, হিন্দীত যেতিয়া কথা পাতি দিওঁ তাতে ভাল পায়, ত' সদায় বাচি যাওঁ। সেইবিলাক আছিলে আৰু আৰ্টিষ্টটো বেছিভাগৰ লগত বজাইছে মানে সেই সময়ত দিয়ে আৰু 300 টকা দিয়ে, কোনোবাই 400 টকা দিয়ে। জিতুলদাৰ লগত মই বজাওঁতে তেতিয়া হায়েষ্ট মানে 800 মই 1000 মান টকা পাইছিলোঁ জমিন। তেতিয়া অলপ প্ৰেমবিলাক বাঢ়িছে লাহেকৈ চবৰে। তাৰপিছত তাবলাও বজাই দিওঁ কেতিয়াবা কাৰোবাক। তাৰ যোৰহাটত খুব হেৰি হয় তেতিয়া সেই সংগীত মানে প্ৰতিযোগিতাবিলাক খুব হয় যোৰহাটত। বাকী বেলেগ বেলেগ জেগাত কিমান হয় মই নাজানো, কিন্তু যোৰহাটত মানে এবছৰত 10খনমান প্ৰতিযোগিতা হয়। মিউজিক, জ্যোতি সংগীত হওক, ৰাভা সংগীত হওক, হেৰি কিবা আধুনিক গীত হওক, প্ৰতিযোগিতা হ'বই তাৰমানে। আপুনি পাৰ্টিচিপেট কৰে? মই তাত পাৰ্টিচিপেট কৰোঁ আৰু মই কীবৰ্ড বজাই দিওঁ। 200 টকা 300 টকা দিয়ে আৰু। গায়নে নাই আপুনি তেতিয়া? মই গান বাহিৰত নাগাওঁ, তেতিয়া মই ঘৰত গাওঁ, আৰু যিবিলাক মোৰ ক্ল'জ ফ্ৰেণ্ডছ আছিলে আমি যেতিয়া বহি বহি আড্ডা মাৰোঁ তেতিয়া তাত গাওঁ। কিন্তু মোৰ তাৰমানে এটা জেদ আছিলে যে মই যিদিনা মই গান গাম বাহিৰত ষ্টেজত, তেতিয়া মই মাদ্ৰাজত 2খন শ্ব' কৰিছিলোঁ বাৰু, ষ্টুডেণ্ট ইউনিয়নৰ লৈ গৈছিলে মোক। মোৰ কাজিন দা আছিলে, জেনেৰেল ছেক্ৰেটাৰী আছিলে। মাদ্ৰাজত 2খন শ্ব' কৰিছোঁ, দিল্লীত এখন কৰিছিলোঁ। তো ইয়াত মই বিশেষ গোৱা নাই আৰু। জে বি কলেজত এবাৰ কৰিছিলোঁ এনুৱেল ফাংচনত, লগৰবোৰে ওচৰতাই পেলাই উঠাই দিলে মোক, কৈছে তই 2-3টা হ'লেও গান গাব লাগিব, কাৰণ তাতে শুনি থাকে মই গাই থাকোঁ। তেতিয়া মই সেইদিনা গাইছিলোঁ। তাৰপিছত মোৰ জেদ এটা আছিলে যে মই নিজৰ এটা এলবাম কৰিম, মই নিজৰ গান লৈ পেলাই ষ্টেজত উঠিম প্ৰথম, বেলেগৰ গান গাই পেলাই ঘূৰি নুফুৰোঁ। সেইটোৱে কৰিলোঁ। তাৰপিছত আৰু ৰেডিঅ' চেণ্টাৰবিলাকক খুব খেপ মাৰোঁ, মই খেপ বুলি কওঁ তেতিয়া। ৰেডিঅ' চেণ্টাৰ মানে পটককৈ সোমাব নোৱাৰি তেনেকুৱা। মই দিনটো বজাই দিওঁ, মই 400-500 টকা পাওঁ, সেইটো বহুত আৰু তেতিয়া। আৰু ৰেডিঅ' চেণ্টাৰতো তেনেকেই দিয়ে পইচা 200-300।